মুৰিয়াটো ৰাতি মুৰিয়াটো বাকী জ্বলাবলে সুখৰে পোহৰ গছি নিবিচাৰো তথাপি জ্বলোৱা চাকি গছি মোৰ হয় জ্বলোৱা চাকি গছি মোৰ হয়। নমস্কাৰ, মই শ্ৰী তৰুণ বৰা। মই মৌমাখিৰ লগত জড়িত হৈ আছোঁ 1991 চনৰ পৰা। আজি আমি ইতিমধ্যে 100 বছৰৰ অভিজ্ঞতা আজি সমাজত বিলাবলৈ এটা প্ৰচেষ্টা হাতত লৈছোঁ। গতিকে আজি আমাৰ সৌভাগ্য মিলিছে বৰা হানি ইণ্ডাষ্ট্ৰী নামৰ যি আমাৰ ক্ষুদ্ৰ উদ্যোগটো, এই উদ্যোগটোত অল এণ্ড চান্ডি নামৰ NGOটোৱে যথেষ্টখিনিয়ে সহায় কৰিছে। তেখেতৰ সহায় সহযোগত আমি আগবাঢ়ি যাবলৈ সক্ষম হৈছোঁ। গতিকে অল এণ্ড চান্ডি NGOয়ে এতিয়া বৰ্তমান 70টা বা 70 প্ৰকল্প মোৰ লগত কোঅপাৰেট কৰি লৈছে। অনাগত ভৱিষ্যত আমি অসমৰ মহিলাসকলক, এইটো এটা হ'ল উজু পদ্ধতিত কৰিব পৰা খেতি। গতিকে সকলো মহিলাসকলে যদি আগবাঢ়ি আহে, আজি আমি বেলেগ দেশত গৈছোঁ, বেলেগ ৰাজ্যত গৈছোঁ, তাত মহিলাসকল বহুত উপকৃত হৈছে। মহিলাসকলক বিভিন্ন প্ৰশিক্ষণৰ দ্বাৰা উপকৃত কৰিছে আৰু যথেষ্টখিনি মৌ উৎপাদন কৰিবলৈ সক্ষম হৈছে। গতিকে মৌটো হ'ল আমাৰ শৰীৰৰ কাৰণে একেবাৰে লাগতিয়াল দ্ৰব্য। গতিকে তাক উৎপাদন কৰি আমি সমাজত আত্মনিৰ্ভৰশীল কৰিবৰ কাৰণে মহিলাসকলক আমি যোগাযোগ কৰিছোঁ ইতিমধ্যে অল এণ্ড চান্ডিৰ জৰিয়তে। গতিকে আমি সেই NGOটোৰ দ্বাৰা আমি সমগ্ৰ অসমৰ মহিলাসকলক যাতে এটা উন্নতিৰ দিশ প্ৰদৰ্শন কৰাব পাৰোঁ, তাৰ প্ৰচেষ্টাত আমি বৰ্তমান আছোঁ। NGOটোৱে মোক আজি বৰা ইণ্ডাষ্ট্ৰীকে আজি সহায় সহযোগিতা আগবঢ়াই যথেষ্টখিনি আগবঢ়াই নিছে। ধন্যবাদ।